CIDৰ জালত বজালীৰ তদানীন্তন ASP গায়ত্ৰী সোণোৱাল সহ স্বামী দালাল বৰ্তমানেও জেৰা SP সিদ্ধাৰ্থ বুঢ়াগোহাঁই DSP পুষ্কল গগৈ সুপাৰী ব্যৱসায়িক বৃহৎ পৰিমাণৰ ধন দাবী কৰাৰ অভিযোগত CIDৰ হাতত গ্ৰেপ্তাৰ হৈছে ইজনৰ পাছত সিজন বজালী আৰক্ষী শীৰ্ষ বিষয়া শনিবাৰে নিশা CIDয়ে গ্ৰেপ্তাৰ কৰে জিলাখনৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালক গায়ত্ৰী সোণোৱালৰ স্বামী বিতৰ্কিত ববি সিঙকো দীৰ্ঘ সময় জেৰাৰ অন্তত গ্ৰেপ্তাৰ দেওবাৰে গ্ৰেপ্তাৰ কৰে দালাল কিশোৰ বৰুৱাক বিলাসী ফৰ্চুনাৰ উপহাৰ দিছিল গায়ত্ৰীয়ে ধৃত কিশোৰ বৰুৱা নামৰ যুৱকজনে অবৈধভাৱে ধন সংগ্ৰহ কৰিছিল গায়ত্ৰী সোণোৱালৰ হৈ সুপাৰী ব্যৱসায়ী ৰবিউলৰ বাসগৃহত তালাচী চলোৱা আৰু ধন দাবী কৰাৰ পৰিকল্পনা আছিল কিশোৰ বৰুৱাৰ চাঞ্চল্যকৰ ঘটনাটোত এতিয়ালৈ CIDৰ হাতত বজালী আৰক্ষীৰ বিষয়া কনিষ্টবল গৃহৰক্ষী গাড়ী চালক সহ 8 জন আনহাতে এই ঘটনাত জড়িত বজালীৰ তদানীন্তন আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁই DSP পুষ্কল গগৈ সহ পাটাচাকুচিৰ OC অনুপজ্যোতি পাটিৰ বৰ্তমানেও হোৱা নাই গ্ৰেপ্তাৰ নহলেও তিনিওজনক CIDৰ সোধাপোছা অব্যাহত ইপিনে এই ঘটনাক লৈ CIDয়ে অব্যাহত ৰখা তদন্তত বহু কথা পোহৰলৈ আহিছে CIDৰ তথ্য অনুসৰি ASP গায়ত্ৰী সোণোৱালৰ হৈ দালালি কৰিছিল ধৃত কিশোৰ বৰুৱাই সোণোৱালৰ গাড়ী চালক নাবিৰ আহমেদৰ একাউণ্টত হৈছিল ধনৰ লেনদেন SPৰ গাড়ী চালক দীপজয় ৰয়ৰ একাউণ্টৰ নামত আছিল ধন দাবী কৰা চেক ঘটনা সন্দৰ্ভত অনুসন্ধানকাৰী CIDয়ে বজালীত অব্যাহত ৰাখিছে তদন্ত বজালীত শনিবাৰে নিশা CIDৰ পূৰ্বে গ্ৰেপ্তাৰ হোৱা তথা ASP গায়ত্ৰী সোণোৱালৰ PSO ইনজামামুল হাছানক লগত লৈ চলাই অভিযান উল্লেখযোগ্য যে বজালী আৰক্ষীৰ এই কাণ্ডত নামনি অসমৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ সহযোগ থকা বুলি চৰ্চা অব্যাহত কৰবী ডেকাৰ ৰিপৰ্ট প্ৰাগ নিউজ